নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সিটেট ম্যাথছ পেডাগজি আপোনালোকে বহুজনে কমেন্ট কৰিছিলে যে ম্যাথছৰ পেডাগজি আপোনালোকে বিচাৰে গতিকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আনসাৰ সমূহ আৰু এটো পাৰ্ট 1 হয় পাৰ্ট 1 ৰ প্ৰথমটো কোৱেশ্চন হৈছে when faced with word problems Rajan usually asks should I add or subtract should I multiply or divide such questions suggest ইয়াতে কৈছে যে ৰাজন নামৰ এজন ছাত্ৰ তেওঁৰ ওয়ার্ড প্ৰবলেমছ আছে তেওঁ শব্দবোৰ অৰ্থ বুজাত তেখেতৰ প্ৰবলেম হয় যেতিয়া তেওঁক এটা ম্যাথছ কৰিবলৈ দিয়া হৈছিল আৰু ম্যাথছটো ওয়ার্ডত দিয়া আছিল গতিকে তেওঁ ম্যাথছটো যোগ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব নে পূৰণ কৰিব লাগিব নে হৰণ কৰিব লাগিব তেওঁ ধৰিব পৰা নাছিল গতিকে এনে ধৰণৰ যে প্ৰবলেম হৈছে বা এনে ধৰণৰ যে তেওঁ প্ৰশ্ন কৰিছে যে মই কি কৰিব লাগিব ধৰিব পৰা নাই যোগ কৰিম নে বিয়োগ কৰিম পূৰণ কৰিম নে হৰণ কৰিম গতিকে এই কোৱেশ্চনটো কি বুজাইছে বা এই প্ৰবলেমটো কিহৰ বাবে হৈছে অপচন 1 ত কৈছে ৰাজন 6 অপৰচুনিটিজ টু ডিস্টার্ব দা ক্লাস যে ৰাজনে ক্লাসটো ডিস্টার্ব কৰিব বিচাৰিছিল 2 নম্বৰত কৈছে ৰাজন হ্যাজ প্ৰবলেম ইন কম্প্ৰিহেন্ডিং ল্যাঙ্গুৱেজ 3 নম্বৰত কৈছে ৰাজন লেক্স আন্ডাৰষ্টেণ্ডিং অফ নাম্বাৰ অপাৰেশনছ আৰু 4 নম্বৰত কৈছে ৰাজন ক্যান নট এড এণ্ড মাল্টিপ্লাই যে ৰাজনে যোগ আৰু পূৰণ কৰিবলৈ নাজানে এতিয়া আমি প্ৰশ্নটো পঢ়ি আমি গম পাইছো যে প্ৰশ্নত কৈছে যে তেওঁৰ ওয়ার্ড প্ৰবলেম আছে তেওঁ যোগ বিয়োগ কৰিব জানে পূৰণ হৰণ কৰিব জানে তাৰ কনসেপ্টটো আছে কিন্তু প্ৰশ্নত তেওঁ কি কৰিবলৈ কৈছে পূৰণ কৰিব কৈছে নে যোগ কৰিব কৈছে তাৰ যোগফল উলিয়াবলৈ দিছে নে হৰণফল উলিয়াবলৈ দিছে হেতু ধৰিব পৰা নাই হেতু হৈছে বধশক্তিৰ অভাৱত কাৰণ তেওঁ বুজিব পৰা নাই গতিকে আমি অপচনত যদি চাও উত্তৰ হ'ব অপচন নম্বৰ 2 ৰাজন হ্যাজ প্ৰবলেম ইন কম্প্ৰিহেন্ডিং ল্যাঙ্গুৱেজ গতিকে তেওঁৰ প্ৰবলেম আছে ল্যাঙ্গুৱেজ ভাষা এটা বুজি পোৱাত তেখেতৰ প্ৰবলেম আছে গতিকে যেতিয়া ভাষাটো ভালদৰে বুজিব পাৰিব তেতিয়া তেওঁ ম্যাথছটো কৰিব পাৰিব গতিকে এটো সংখ্যা বা ম্যাথছৰ যিবোৰ কনসেপ্ট পূৰণ হৰণৰ সেই কনসেপ্টবোৰৰ ইয়াতে কোনো প্ৰবলেম নাই সেই কনসেপ্টবোৰ তেওঁৰ ঠিকে আছিল তেওঁৰ প্ৰবলেম আছিল ল্যাঙ্গুৱেজ কম্প্ৰিহেনচনৰ গতিকে উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ 2 এতিয়া আইছো কোৱেশ্চন নম্বৰ 2 লৈকে when teaching shapes a teacher can plan a trip of historical places as ইয়াতে কৈছে যেতিয়া ছাত্ৰ ছাত্ৰীসকলক শেপছৰ বিষয়ে শিকাব আকাৰৰ বিষয়ে শিকাব তেতিয়া শিক্ষক গৰাকীয়ে আকাৰৰ বিষয়ে ভাল কনসেপ্ট দিয়াৰ বাবে হিষ্টৰিকেল প্লেছলৈকে লৈ যাব পাৰে ঐতিহাসিক যিবোৰ ঠাই আছে সেই ঠাইবোৰত লৈ যাব পাৰে আৰু তাত হিয়তক প্ৰ্যাকটিক্যালি বুজাব পাৰিব হিয়তক ৰিয়েল লাইফ এক্সপেৰিয়েন্স দিব পাৰিব গতিকে প্ৰশ্নত এইটোৱে সুধিছে যে হিষ্টৰিকেল প্লেছত লৈ গৈ হতক কেনেদৰে আকাৰৰ বিষয়ে শিকাব পৰা যাব বা কেনেদৰে উপকৃত হ'ব এতিয়া আকাৰৰ বিষয়ে যেতিয়া ছাত্ৰ ছাত্ৰীসকলক শিকাব কোনটো বস্তুৰ কেনে ধৰণৰ আকাৰ বা কেনে ধৰণৰ আকাৰৰ বস্তু আছে গতিকে সেই বিষয়ে শিকাব লাগিলে হিয়তক যদি আমি হিষ্টৰিকেল প্লেছত লৈ যাও তাত যিবোৰ আৰ্কিটেকচাৰ আছে সেই স্থাপত্যবোৰ হিয়তক যদি আমি দেখো আৰ্কিটেকচাৰবোৰ হিয়তক দেখো তেনেহলে হিয়তে ধৰিব পাৰিব যে কোনটো বস্তুৰ আকাৰ কেনে ধৰণৰ থাকে বা কেনে ধৰণৰ আকাৰ আছে যেনে ধৰক আমাৰ যদি তাজমহললৈ লৈ যোৱা হয় তাজমহলৰ আকাৰ বেলেগ যদি লটাছ টেম্পললৈ লৈ যোৱা হয় তেনেহলে লটাছ টেম্পলৰ আকাৰ বেলেগ গতিকে এনেদৰে হিয়তক বেলেগ আকাৰৰ বস্তু যেতিয়া দেখুৱা হ'ব তেতিয়া হিয়তে শেপছৰ বিষয়ে এটা ধাৰণা হ'ব আৰু আমি আগতো পাইছো আমি ইভিএছৰ পেডাগজিটো পাইছো যেতিয়া হিয়তক প্ৰ্যাকটিক্যাল বস্তুবোৰ আমি দেখুৱাম কনক্ৰিট বস্তুবোৰ হিয়তক দেখুৱাম বা ৰিয়েল লাইফ হিয়তৰ এক্সপেৰিয়েন্স হ'ব হেতু সদায় বেছি ভাল হয় বা বেছি ইফেক্টিভ হয় গতিকে ছাত্ৰ ছাত্ৰীসকলক হিষ্টৰিকেল প্লেছত যদি আমি লৈ যাও তাৰ আৰ্কিটেকচাৰবোৰ দেখুৱাও তেনেহলে হিয়তে শেপছৰ বিষয়ে বেছি ভালদৰে বুজিব পাৰিব কেনে ধৰণৰ শেপছ আছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ 4 Shapes are an integral part of any architecture and such trips encourage connections across disciplines. তাৰ ওপৰত হিয়তে এটা ট্ৰিপত যেতিয়া যাব কৰবাত ভ্ৰমণত যাব তাত আনন্দ লাভ কৰিব আৰু তাত ডিসিপ্লিনৰ জৰিয়তে হিয়তে বিভিন্ন শেপছ বিলাকৰ বিষয়ে প্ৰ্যাকটিক্যাল হিয়তৰ এক্সপেৰিয়েন্স হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ 4 এতিয়া আইছো কোৱেশ্চন নম্বৰ 3 লৈকে sequence the following task as they are taken up while developing the concept of measurement ইয়াতে সুধিছে যে মেজাৰমেন্টৰ কথা কৈছে যেতিয়া ছাত্ৰ ছাত্ৰীসকলক জোখ মাখৰ কথা শিকোৱা হ'ব তেতিয়া তলৰ কোন কেইটা টাস্ক আমি ফলো কৰিব লাগে আৰু তাৰ এটা সিকোয়েন্স আছে কোনটো প্ৰথমত কৰিব লাগে কোনটো দ্বিতীয়ত কৰিব লাগে সেই সিকোয়েন্সটো আমি ইয়াতে মিলাব লাগিব যেহেতু প্ৰাইমাৰী লেভেলত শিকোৱা হ'ব আৰু হিয়তৰ এই মেজাৰমেন্টৰ বা জোখ মাখৰ ওপৰত কনসেপ্ট হিয়তৰ আগৰ পৰা নাই গতিকে হিয়তক এই মেজাৰমেন্ট বা জোখ মাখৰ বাবে হিয়তক এটা কনসেপ্ট দিব লাগিব গতিকে আৰম্ভণিতে আমি কি কৰিব লাগিব যেটো সি নম্বৰত আছে সেই স্টেটমেন্টটো আমি ফলো কৰিব লাগিব লাৰ্নাৰ্স ভেৰিফাই অবজেক্টস ইউজিং সিম্পল অবজাৰভেশন যে হিয়তে যেটো বস্তু জোখ কৰিব
সেই জোখা বস্তুটো বা মেজাৰমেণ্ট কৰিব লগা বস্তুটো সিহঁতে প্ৰথমতে অবজাৰ্ভ কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে আমি অবজাৰ্ভ কৰোৱা শিকাব লাগিব যে কোনটো বস্তু জুখিব সেই বস্তুটো দীঘল বস্তু নে বহল বস্তু নে কেনে ধৰণৰ বস্তু হয় সেই বস্তুটো যাতে সিহঁতে অবজাৰ্ভ কৰিব পাৰে আৰু তাৰ ওপৰত এটা আইডিয়া কৰিব পাৰে কাৰণ আমাৰ বেলেগ বেলেগ বস্তুৰ আমাৰ জোখাৰ ইউনিট বিলাকো বেলেগ বেলেগ যদি আমাৰ মাটি জুখিব লাগে তেনেহলে আমি মিটাৰত জুখিব পাৰো কাপোৰ জুখিলে মিটাৰত জুখিব পাৰো যদি আমাৰ চাউল জুখিব লাগে তেনেহলে আমি কেজিত জুখিব লাগিব গতিকে তাৰ যেটো মেজাৰমেণ্টটো বেলেগ বেলেগ হয় গতিকে প্ৰথমতে আমি অবজাৰ্ভ কৰিবলৈ হয়তো শিকাব লাগিব তাৰ পিছত আমি শিকাব লাগিব যেটো বি নম্বৰত আছে লাৰ্নাৰ্ছ ইউজ নন ষ্টেণ্ডাৰ্ড ইউনিটছ টু মেজাৰ লেন্থ আমাৰ জোখ মাখৰ বাবে কিছুমান ইউনিটছ থাকে যেনে কেজি হওক মিটাৰ হওক সেন্টিমিটাৰ এইবোৰ আমাৰ থাকে গতিকে এইবোৰ হৈছে আমাৰ একক এইবোৰ হৈছে গণনা কৰাৰ একক কিন্তু প্ৰথম অৱস্থাত আমি নন ষ্টেণ্ডাৰ্ড ইউনিটছবোৰহে আমি ব্যৱহাৰ কৰিব লাগে যে নন ষ্টেণ্ডাৰ্ড ইউনিট কাক বোলে যেনে ধৰক আমি হাতেৰেও জুখিব পাৰো আমি কোনো ধৰণৰ স্কেল ব্যৱহাৰ নকৰাকে আমি হাতেৰেও কিছুমান জুখিব পাৰো যে তোমাৰ যিখন বেঞ্চ আছে যিখন তুমি বহিছা বা ডেস্কখন তুমি জুখা এতিয়া হিয়তে হাতেৰে জুখিব পাৰে বা ঠিক তেনেদৰে এখন টেবুল জুখিবলৈ দিব পাৰে টেবুলখনো জুখিলে হিয়তে হাতেৰে জুখিয়ে গম পাব যে ডেস্কখন বেছি দীঘল টেবুলখন ছুটি গতিকে এনেদৰে হিয়তক প্ৰথমতে নন ষ্টেণ্ডাৰ্ড ইউনিটছ বিলাকৰ জৰিয়তে জুখিবলৈ শিকাব লাগিব তাৰ পিছত এ নম্বৰত যাব লাগিব লাৰ্নাৰ্ছ ইউজ ষ্টেণ্ডাৰ্ড ইউনিটছ টু মেজাৰ লেন্থ আৰু যেতিয়া নন ষ্টেণ্ডাৰ্ড ইউনিটছৰ জৰিয়তে এককৰ জৰিয়তে জুখিবলৈ শিকিব হিয়তে আইডিয়া কৰিব পাৰিব যে এইটো বস্তু ডাঙৰ এইটো বস্তু সৰু এইটো বস্তু দীঘল এইটো বস্তু ছুটি গতিকে তাৰ পিছত হিয়তক ষ্টেণ্ডাৰ্ড ইউনিটছৰ জৰিয়তে মেজাৰ কৰিবলৈ বা জুখিবলৈ দিব লাগিব ষ্টেণ্ডাৰ্ড ইউনিটছ কোনবোৰ যেনে অলপ আগতে কৈছো যে মিটাৰ হ'ব পাৰে সেন্টিমিটাৰ হ'ব পাৰে কিলোমিটাৰ হ'ব পাৰে এইবোৰ হৈছে আমাৰ ষ্টেণ্ডাৰ্ড ইউনিটছ গতিকে প্ৰথমতে নন ষ্টেণ্ডাৰ্ড ইউনিটছ তাৰ পিছত আমি ষ্টেণ্ডাৰ্ড ইউনিটছৰ জৰিয়তে জুখিব লাগিব আৰু শেষত আমাৰ হ'ব ডি নম্বৰটো লাৰ্নাৰ্ছ আণ্ডাৰষ্টেণ্ড দ্য ৰিলেশ্যনশ্বিপ বিটুইন মেট্ৰিক ইউনিটছ আৰু এই মেট্ৰিক ইউনিটছবোৰৰ মাজত কেনে ধৰণৰ ৰিলেশ্যন আছে যে সেন্টিমিটাৰৰ পৰা কেনেদৰে মিটাৰ হয় বা মিটাৰৰ পৰা কেনেদৰে সেন্টিমিটাৰ হয় ইঞ্চৰ পৰা কেনেদৰে ফুট হয় এইবিলাক হিয়তে মাজত যেটো ৰিলেশ্যন আছে সেই ৰিলেশ্যন বিলাকো শিকাব লাগিব গতিকে এনে ধৰণৰ সিকোয়েন্সত হিয়তক আমি প্ৰথমতে মেজাৰমেন্টৰ কনসেপ্টটো দিব লাগিব গতিকে আমি যদি চাও আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 প্ৰথমতে সি তাৰ পিছত বি তাৰ পিছত এ তাৰ পিছত ডি এতিয়া আছে কোৱেশ্চন নম্বৰ 4 লৈকে sequence the following tasks as would be taken up while developing the understanding of shapes and space across primary classes ইয়াতে হুদিছে shapes আৰু spaceৰ বিষয় যেতিয়া shapesৰ বিষয় শিকাম যেতিয়া আকাৰৰ বিষয় শিকা হ'ব তেনেহলে তলৰ কোনটো সিকোয়েন্সত শিকাব লাগিব ছাত্ৰ ছাত্ৰীসকলক প্ৰাইমাৰী লেভেলত এতিয়া shapes বুলি কোৱাৰ লগে আমাৰ 2D shapes আছে 3D shapes আছে 2D মানে হৈছে 2 ডাইমেনশনাল shapes য'ত আমাৰ লেন্থ আৰু weight টো থাকে দিশ আৰু প্ৰস্থ থাকে আৰু কিছুমান আমাৰ 3 ডাইমেনশনাল shapes আছে এতিয়া প্ৰথম অৱস্থাত আমি 2 ডাইমেনশনাল যিবোৰ shapes সেই আকাৰ বিলাকৰ বিষয়ে হতক জনাব লাগিব যে কেনে কেনে ধৰণৰ 2 ডাইমেনশনাল বা 2D shapes আছে গতিকে প্ৰথম যেটো টাস্ক হ'ব হেতু হ'ব সি নম্বৰটো সোৰ্স 2D shapes যিমান বিলাক আমাৰ 2D shapes আছে হেবিলাকৰ লগত চিনাকি কৰি দিব লাগিব 2D shapes বুলি কোৱাৰ লগে আমাৰ সাৰ্কেল হ'ব পাৰে ট্ৰায়াঙ্গল হ'ব পাৰে ৰেক্টাঙ্গল হ'ব পাৰে এইবোৰ হৈছে আমাৰ 2D shapes গতিকে দিশ আৰু প্ৰস্থ আমি ইয়াৰ গণনা কৰো গতিকে প্ৰথমতে এই টাস্কটো কৰিব লাগিব তাৰ পিছত বি নম্বৰটো কৰিব লাগিব describes intuitively the properties of 2D shapes যে 2D shapesৰ যিবিলাক properties আছে যিবোৰ গুণ আছে সেই গুণবিলাক ছাত্ৰ-ছাত্ৰীসকলক বুজাব লাগিব বা ইহঁতক জানিবলৈ দিব লাগিব এতিয়া 2D shapesৰ গুণ বুলি ক'লে কোনবিলাক বুজাব properties বুলি ক'লে কাক বুজাব এতিয়া ধৰক ট্ৰায়াঙ্গল এটা ধৰি ললো ট্ৰায়াঙ্গল এটা 2D shapes গতিকে ট্ৰায়াঙ্গল বা ত্ৰিভুজ এটাৰ কিমানটা কোণ থাকে তিনিটা কোণ থাকে কিমানডাল বাহু থাকে তিনিডাল বাহু থাকে গতিকে এইবিলাক হৈছে প্ৰপাৰ্টিজ এইবিলাকৰ বিষয় হতক প্ৰতিটোৰ বিষয় যিমান 2D shapes আছে সকলোৰ বিষয় গুণবিলাক ক'ব লাগিব যে কাৰ কি ক্যাৰেক্টাৰিষ্টিক কাৰ কি বৈশিষ্ট্য হেবোৰ ক'ব লাগিব তাৰ পিছত আমি যাব লাগিব ডি নম্বৰলৈকে describes the various 2D shapes by counting their sides corners and diagonals গতিকে 2D shapes বিলাকক হিয়তক যেটা চিনি পালে যে কোনটো 2D shapes হয় বা কাৰ কাৰ কি গুণ আছে বা বৈশিষ্ট্য আছে হেবোৰ জনাৰ পিছত হিয়তক গণিব দিব লাগিব কাউন্ট কৰিব দিব লাগিব যে কাৰ কিমান সাইড আছে মানে কাৰ কিমান বাহু আছে কোনটো 2D shapeৰ কিমানডাল বাহু বা কোনটো 2D shapesৰ কিমান কৰ্নাৰ আছে ডায়াগোনালছ আছে এইবোৰ হিয়তক হিচাপ কৰিবলৈ বা গণিবলৈ দিব লাগিব আৰু তাৰ পাৰ্থক্যবোৰ তেতিয়া বুজিব পাৰিব এইখিনি হোৱাৰ পিছত আমি যাব লাগিব এ লৈকে ফাইনাল এটো যে match the properties of 2D shapes by observing their sides and corners ইয়াতে কৈছে যেতিয়া আমি 2D shapes বোৰ আমি অবজাৰ্ভ কৰিম অবজাৰ্ভ কৰি আমি
মেটচ কৰিব পাৰিব লাগিব কোনটোৰ লগত কাৰ বৈশিষ্ট্যবিলাকৰ মিল আছে বা গুণবিলাকৰ মিল আছে যেনে ধৰক ট্ৰায়াঙ্গল এটা ট্ৰায়াঙ্গলৰ আমি সাইড বা কৰ্নাৰটো দেখি আমি গম পাওঁ যে এইটো এটা ট্ৰায়াঙ্গল হ'ব ঠিক তেনেদৰে আমি যদি চতুৰ্ভুজ এটা চাওঁ তেনেহলে তাৰ যেটো আকৃতি তাৰ বাহু কেইডাল আছে কোণ কেইটা আছে হেতু চাই আমি গম পাওঁ যে এইটো এটা চতুৰ্ভুজ হয় গতিকে ফাইনেল ষ্টেজত ছাত্ৰ-ছাত্ৰীসকলক শিকাব লাগিব যে হিয়তে যাতে অবজাৰ্ভ কৰি দেখিয়ে যাতে হিয়তে গম পাব পাৰে বা বুজিব পাৰে যে কোনটো 2D শেপছৰ লগত কাৰ কি মিল আছে মেটচ কৰিব পাৰিব লাগিব পাৰ্থক্যবোৰ জানিব পাৰিব লাগিব হেতু হৈছে ফাইনেল গতিকে এই হিচাপত যদি আমি চাওঁ আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 প্ৰথমতে সি তাৰ পিছত বি তাৰ পিছত ডি আৰু তাৰ পিছত এ এতিয়া আছে কোৱেশ্চন নম্বৰ 5 লৈকে Problem solving as a strategy of doing mathematics involves. এই বিষয়ে আমি আগত আলোচনা কৰিছিলো problem solving মেথডৰ বিষয়ে আমি আলোচনা কৰিছে যে ছাত্ৰ-ছাত্ৰীসকলক কিছু problem দিয়া হয় আৰু হেবোৰ সলভ কৰিবলৈ দিয়া হয় আৰু তেনে ধৰণে হিয়তক টিচ কৰা হয় শিকোৱা হয় গতিকে ম্যাথমেটিক্সত এটো খুব বেছি ইউজ কৰা হয় যিকোনো problem যিকোনো ম্যাথ হিয়তক দিয়া হ'ব তাক সলভ কৰিবলৈ দিয়া হয় গতিকে এই প্ৰশ্নত সুধিছে যে problem solving যেটো strategy যেটো পদ্ধতি এই পদ্ধতিটো ম্যাথমেটিক্সত কিহৰ লগত জড়িত extensive practiceৰ লগত using clues to arrive at a solution activity based approach আৰু estimation গতিকে আমি সকলোৱে জানো যে problem solving যেটো মেথড এটুত হয় আমাৰ কি লাৰ্নিং বাই ডুইং হয় বা হিয়তৰ hands on activity হয় হিয়তে হাতে কামে কৰি শিকিব পাৰে নিজে হিয়তে প্ৰবলেমটো সলভ কৰি শিকে গতিকে ইয়াতে কি হয় সম্পূৰ্ণৰূপে hands on activity হয় গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ 3 হ'ব activity based approach হয় ইয়াতে হিয়তক এটা activity দিয়া হল এটা কাম দিয়া হল ধৰিল এটা অংকয় কৰিবলৈ দিয়া হল হেই অংকটো বা হেই এক্টিভিটিটোৰ ওপৰত বেস কৰি হেতু শিকোৱা হয় গতিকে এইটো হৈছে প্ৰবলেম সলভিং মেথড এতিয়া আছে কোৱেশ্চন নম্বৰ 6 লৈকে the purpose of a diagnostic test in mathematics is সো ইয়াতে কৈছে যে ম্যাথমেটিক্সত ডায়াগনস্টিক টেষ্ট ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি ডায়াগনস্টিক টেষ্টৰ বিষয়ে আমি আগত আলোচনা কৰিছিলো এছামিজ ল্যাঙ্গুৱেজৰ যিবোৰ ভিডিও তাত আমি আলোচনা কৰিছিলো এই বিষয়ে যে ডায়াগনস কৰা মানে হৈছে পৰীক্ষা কৰা মই আপোনাক উদাহৰণ দিছিলো যেতিয়া আমাৰ বেমাৰ হয় তেতিয়া আমি ডক্টৰৰ ওচৰত যাও আৰু ডক্টৰজনক আমি আমাৰ বেমাৰৰ যিবোৰ লক্ষণ যিবোৰ আমাৰ সিম্পটমছ সেই সিম্পটমছবোৰ কওঁ যে মোৰ ৰাতি জ্বৰ হয় ভমিটিং হয় এনে ধৰণে আমি আমাৰ সিম্পটমছবোৰ কওঁ তাৰ পিছত ডক্টৰজনে আমাক কি কৰে ডায়াগনস কৰে আমাক পৰীক্ষা কৰে আৰু পৰীক্ষা কৰাৰ পিছতহে তেখেতে কনফাৰ্ম কৰে যে কাৰ কি বেমাৰ হৈছে হয়তো কাৰোবাৰ ম্যালেৰিয়া হ'ব হয়তো কাৰোবাৰ জন্ডিস হ'ব গতিকে ডক্টৰজনে ডায়াগনস নকৰাকে কিন্তু ট্ৰিটমেন্ট আৰম্ভ নকৰে প্ৰথমতে কি কৰে ডায়াগনস কৰে পৰীক্ষা কৰে গতিকে লৰা ছোৱালীবোৰৰ ক্ষেত্ৰতো ঠিক একে আমি ডায়াগনস কৰিব লাগে আৰু ডায়াগনস কৰাৰ বাবে ডায়াগনস্টিক টেষ্ট আমি পাতিব লাগে যে এটা ক্লাছৰ সকলো ছাত্ৰ-ছাত্ৰীকে শিকোৱা হৈছে কিন্তু সকলোবোৰ ছাত্ৰ-ছাত্ৰী সমানে কিন্তু শিকিব পৰা নাই গতিকে কাৰ কি প্ৰবলেম আছে কোড প্ৰবলেম আছে লিখাত প্ৰবলেম নে বুজাত প্ৰবলেম নে পঢ়াত প্ৰবলেম এইবোৰ আমি ডায়াগনস কৰি উলাব লাগিব পৰীক্ষা কৰি উলাব লাগিব গতিকে ইয়াৰ জৰিয়তে আমাৰ কি হয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যদি গ্যাপ থাকে ইজনে শিকিছে কিন্তু তাৰ লগৰজনে শিকিব পৰা নাই এই গ্যাপটোৰ বিষয়ে আমি জানিব পাৰো শিক্ষকসকলে জানিব পাৰে আৰু তাৰ পিছত হিয়তক ৰিমেডিয়েল টিচিংৰ জৰিয়তে শিকাব পাৰে গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ 1 হ'ব টু নো দা গ্যাপছ ইন চিলড্ৰেনছ আন্ডাৰষ্টেণ্ডিং যে লৰা ছোৱালী কিমান বুজিব পাৰিছে বুজি পোৱা মাজত কি থাকে এটা গ্যাপ থাকে সকলোবোৰে সমানে বুজি নাপায় গতিকে যিসকলে বুজি পোৱা নাই হিয়তক যাতে গ্যাপটো ক'ত আছে ক'ত হিয়তৰ আখোৱা আছে ক'ত হিয়তৰ এৰৰ হৈ আছে এইটো বুজিব পৰা যায় তাৰ বাবে আমি কি কৰিব লাগিব ডায়াগনস্টিক টেষ্ট পাতিব লাগিব হেতিয়া আছে কোৱেশ্চন নম্বৰ 7 লৈকে Because teaches mathematics to a class of 56 students, he believes that conducting a test is effective if the feedback is given immediately. He conducted a short class test of 10 marks. What is the best possible way of giving the feedback effectively? ইয়াতে কৈছে যে বিকাশ নামৰ এগৰাকী শিক্ষক তেখেতে ম্যাথমেটিক্স শিকাইছে আৰু তেখেতৰ ক্লাছত টোটাল 56 ষ্টুডেন্টস আছে গতিকে 56 ষ্টুডেন্টছক তেখেতে ম্যাথমেটিক্স পঢ়াইছে সো তাৰ পিছত তেখেতে ভাবিলে যে ইয়াতে যদি এটা টেষ্ট পতা যায় তেনেহলে ইফেক্টিভ হ'ব বেছি ছাত্ৰ-ছাত্ৰীসকলে বুজিব পাৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কোড কি প্ৰবলেম আছে হেতু ধৰিব পৰা যাব আৰু তেওঁ ভাবিলে যে লগে লগে ফিডব্যাক দিব লাগিব ইমিডিয়েটলি ফিডব্যাকবোৰ দিব লাগিব পৰীক্ষাটো পতাৰ পিছতে কাৰ কোড ভুল হৈ আছে কোড বুজিব পৰা নাই সেই ফিডব্যাকবোৰ লগে লগে দিয়া হ'ব আৰু ঠিক তেনেদৰে শিক্ষক গৰাকীয়ে 10 নম্বৰৰ এটা সৰু এটা টেষ্ট এক্সাম পাতি দিলে এতিয়া প্ৰশ্নত আমাক সুধিছে যে তলৰ কোনটো ধৰণে ফিডব্যাকটো দিলে বেছি ইফেক্টিভ হ'ব ফিডব্যাকটো কেনে ধৰণৰ হ'ব লাগিব
প্ৰথমটোত কৈছে হি ক্যান লেট দ্য ষ্টুডেণ্টছ চেক ইচ আদাৰ্ছ এনসাৰ যে ইজনে আনজনৰ উত্তৰবোৰ চেক কৰিবলৈ দিব ছাত্ৰ-ছাত্ৰীসকলক যে ছাত্ৰ-ছাত্ৰীসকলে নিজে নিজে চেক কৰিব ইজনে আনজনৰ উত্তৰবোৰ চেক কৰিব কাৰ কি শুদ্ধ হৈছে ভুল হৈছে 2 নম্বৰত কৈছে হি ক্যান এক্সপ্লেইন দ্য সলিউশন অফ ইচ প্ৰবলেম অন দ্য বোৰ্ড এণ্ড আস্ক দ্য ষ্টুডেণ্টছ টু চেক দেয়াৰ এনসাৰ অন দেয়াৰ ওন ইয়াতে কৈছে যে শিক্ষকগৰাকীয়ে বোৰ্ডত প্ৰবলেমটো সলভ কৰি দিব যেটো ম্যাথছ দিয়া হৈছিল বা যিবিলাক ম্যাথছ দিয়া হৈছিল সেইবিলাক বোৰ্ডত সকলোবোৰ সলভ কৰি দিব আৰু ছাত্ৰ-ছাত্ৰীসকলক নিজে মিলাবলৈ দিব যে তোমালোকে ঠিকমতে লিখিছিলা লিখানে ক'ত ভুল হৈছিল তোমালোকে নিজে নিজে কাৰেক্ট কৰি লোৱা 3 নম্বৰত কৈছে হি ক্যান হ্যাভ এ হোল ক্লাস ডিসকাশন অন ওয়েজ ইন হুইচ দে হ্যাভ গট देयर সলিউশনস এন্ড হুইচ ইজ দ্য ইফেক্টিভ স্ট্ৰেটেজি টু এৰাইভ এট দ্য কাৰেক্ট এনসাৰ ইয়াতে কৈছে যে শিক্ষকগৰাকী এটা হোল ক্লাস ডিসকাশন কৰিব মানে গোটেই ক্লাসটো লগত লৈ এটা ডিসকাশন হ'ব গোটেই 56 ষ্টুডেন্টছে তাত থাকিব 56 ষ্টুডেন্টছৰ সন্মুখত তেখেতে এটা ডিসকাশন কৰিব যিবিলাক কোৱেশ্চন দিয়া হৈছিল তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক এইটো দেখুৱাই দিব ব্ল্যাকবোৰ্ডৰ জৰিয়তে যে কেনে ধৰণে ম্যাথছটো কৰিব লাগিব কেনে ধৰণে কৰিলে কোনটো ওয়ে বা কোনটো স্ট্ৰেটেজিৰ জৰিয়তে কৰিলে ইয়াৰ কাৰেক্ট এনসাৰ পোৱা যাব হেটো বোৰ্ডত ভালদৰে এক্সপ্লেইন কৰি দিব আৰু 4 নম্বৰত কৈছে পিক আউট এনি কপি এট ৰেন্ডম এণ্ড ডিসকাস দ্য মেথড ফলোড ইন দ্য কপি অন দ্য বোৰ্ড ইয়াতে কৈছে যে 56 ষ্টুডেন্টছৰ মাজৰ পৰা কাৰোবাৰ পৰা এখন কপি আনিব আৰু সেই কপিখনত কেনে ধৰণৰ মেথডৰ জৰিয়তে ম্যাথছটো কৰা হৈছে সেই মেথডটো এক্সপ্লেইন কৰিব ব্ল্যাকবোৰ্ডত ইয়াতে সকলোৰে নকৰে ৰেন্ডমলি কিছুমানৰ বহি চেক কৰিব গতিকে সকলোৰে ইয়াতে নকৰে গতিকে এইটো এনসাৰ হ'বই নোৱাৰে কাৰণ সকলোৰে কৰিব লাগিব কাৰ ভুল হৈ আছে কাৰ শুদ্ধ হৈ আছে এইটো নহলে ধৰিব পৰা নাযাব সো আপোনালোকে নিশ্চয় উত্তৰ কোনটো হ'ব ধৰিব পাৰিছে উত্তৰ হ'ব অপচন নম্বৰ 3 যেটো ক্লাছত 56 ছাত্ৰ-ছাত্ৰী আছে গতিকে গোটেই 56 ছাত্ৰ-ছাত্ৰী সন্মুখত শিক্ষকগৰাকীয়ে এটা ডিসকাশন কৰিব লাগিব সেই পেপাৰখনৰ ওপৰত সেই কোৱেশ্চন বিলাকৰ ওপৰত আৰু হিয়তক উচিত যেটো স্ট্ৰেটেজি হয় কেনেদৰে কৰিব লাগে কি ফৰ্মুলা জৰিয়তে কৰিব লাগে এই গোটেই স্ট্ৰেটেজিটো বা গোটেই পদ্ধতিটো হিয়তক এক্সপ্লেইন কৰিব লাগিব গতিকে ইয়াৰ এনে ধৰণে যদি ফিডব্যাক দিয়া হয় তেতিয়াহে ইফেক্টিভ হ'ব বা ছাত্ৰ-ছাত্ৰীসকলৰ লাভ হ'ব এতিয়া আছে কোৱেশ্চন নম্বৰ 8 লৈকে টু ইন্ট্ৰোডিউস দ্য কনসেপ্ট অফ এৰিয়া এ টিচাৰ ক্যান ষ্টাৰ্ট উইথ ইয়াতে কৈছে যে এজন শিক্ষকে যদি এৰিয়াৰ বিষয় শিকায় কালিৰ বিষয় শিকাব বিচাৰে তেনেহলে তেও কেনেদৰে আৰম্ভ কৰিব ইন্ট্ৰোডিউস কেনেদৰে কৰিব সেই কনসেপ্টটো এতিয়া আমি অপচন কেইটা যদি চাও প্ৰথম অপচনত কৈছিলে কম্পেয়াৰ কৰাৰ কথা তুলনা কৰিব লাগিব এৰিয়া বিলাক 2 নম্বৰত কৈছিলে ইয়াতে আমি ফৰ্মুলা বুলি পাইছো এটা শব্দ ইয়াতে আছে ফৰ্মুলা ইউজ কৰিব লাগিব আৰু 4 নম্বৰটো আমি ফৰ্মুলাৰ কথাই পাইছো মেইনলি আমি শব্দ কেইটা যদি আইডেন্টিফাই কৰো তেতিয়া আমাৰ উত্তৰ আমি পাই যাও এতিয়া চাব লাগিব যে এৰিয়াৰ বিষয় বা এৰিয়া যেটো কনসেপ্ট এই বিষয় ইন্ট্ৰোডিউসে কৰিব আৰম্ভণিহে এটো গতিকে আৰম্ভণিতে আমি কম্পেয়াৰ কৰিবলৈ দিব নালাগিব ছাত্ৰ-ছাত্ৰীসকলক এৰিয়া বিলাক যদি আমি কম্পেয়াৰ কৰিব দিও তেনেহলে ইহতে নোৱাৰিব আৰম্ভণিৰ কাম এটো নহয় গতিকে 1 নম্বৰ অপচনটো নহয় এতিয়া 2 নম্বৰটো কৈছে ফৰ্মুলা যে প্ৰথম অৱস্থাত আৰম্ভণিতে আমি ছাত্ৰ-ছাত্ৰীসকলক কালি উলোৱা ফৰ্মুলাবোৰ দিব নালাগিব যে লেন্থ আৰু ব্ৰেথ উলিয়াই আমি কালি উলাব লাগিব এইবোৰ ফৰ্মুলা যি আমাৰ আছে এই ফৰ্মুলাবোৰ আমি ইউজ কৰিব নালাগিব আৰু 4 নম্বৰটো কৈছে ফৰ্মুলাৰ কথা গতিকে ফৰ্মুলা প্ৰথমতে আৰম্ভণিতে ইউজ কৰিব নালাগে গতিকে যেটো ইন্ট্ৰোডিউস কৰিব কনসেপ্টটো গতিকে উত্তৰ হ'ব অপচন নম্বৰ 3 ক্যালকুলেটিং এৰিয়া অফ ফিগাৰস উইথ দা হেল্প অফ কাউন্টিং ইউনিট স্কয়াৰস আমি জানো যে এৰিয়া উলাব লাগিলে আমাৰ ইউনিট স্কয়াৰ আমাৰ লাগে ইউনিট স্কয়াৰ বুলি ক'লে আমাৰ স্কয়াৰ মিটাৰ স্কয়াৰ সেন্টিমিটাৰ এইবোৰ লাগে গতিকে স্কয়াৰ মিটাৰ বা স্কয়াৰ সেন্টিমিটাৰ হিসাব কৰি কেনেদৰে কালি উলিয়াব লাগিব সেই বিষয় হিয়তক প্ৰ্যাকটিক্যালি শিকাব লাগিব ডাইৰেক্টলি আমি যদি ফৰ্মুলাবোৰ দিও হিয়তে মেমৰাইজ কৰি ল'ব হেবোৰ মুখস্থ কৰি ল'ব আৰু মুখস্থ কৰাটো কেতিয়াও একসেপ্টেবল নহয় কেতিয়াও ইফেক্টিভ নহয় আমি আগতেও পাইছো রট লার্নিং কেতিয়াও হ'ব নালাগে ফৰ্মুলা মনত ৰাখি আমি যদি শিকাও তেনেহলে ছাত্ৰ-ছাত্ৰীসকলে হেবোৰ মুখস্থ কৰি ল'ব আৰু হিয়তৰ ইফেক্টিভ নহব পিছত হিয়তে পাহৰি যাব গতিকে হিয়তক বেসিক বস্তুটো শিকাব লাগিব ইউনিট স্কয়াৰ জৰিয়তে কেনেদৰে কাউন্ট কৰি আমি এৰিয়া উলাব পাৰো সেই বিষয়ে হিয়তক আগতে শিকাব লাগিব তাৰ পিছতে আমি ফৰ্মুলা লৈকে যাম আৰু কম্পেয়াৰ কৰাৰ কথাটো আৰু পিছত আহিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ 3 এতিয়া আছে কোৱেশ্চন নম্বৰ 9 লৈকে টু ইন্ট্ৰোডিউস দ্য কনসেপ্ট অফ ফ্ৰেকশনস a teacher can begin with ইয়াতো একই ধৰণৰ প্ৰশ্ন ইয়াতে ইন্ট্ৰোডিউস কৰিব এটা নতুন কনসেপ্ট হেতু হৈছে ফ্ৰেকশন ভগ্নাংশ গতিকে শিক্ষকগৰাকীয়ে কেনেদৰে আৰম্ভ কৰিব যেতিয়া প্ৰথমবাৰ ভগ্নাংশ আৰম্ভ কৰিব বা ভগ্নাংশৰ বিষয় শিকাব প্ৰথম অপচনত কৈছে আইডেন্টিফাই নিউমাৰেটৰ্স এণ্ড ডেনোমিনেটৰ্স অফ ডিফাৰেন্ট ফ্ৰেকশনস সে ইয়াতে কৈছে যে ভগ্নাংশৰ আমাৰ হৰ আৰু লব থাকে নিউমাৰেটৰ্স থাকে আৰু ডেনোমিনেটৰ্স থাকে আমি জানো গতিকে ভগ্নাংশবোৰ হৰ আৰু লব হিয়তক চিনাক্ত কৰিবলৈ দিব গতিকে যেটো ইন্ট্ৰোডিউস কৰিব আৰম্ভণিতে আমি হৰ লবৰ কথা আমি শিকাব নোৱাৰো গতিকে এটো অশুদ্ধ হয়
2 নম্বৰত কৈছে ফাইন্ডিং ফ্ৰেকশনছ অন এ নাম্বাৰ লাইন এটো অশুদ্ধ হ'ব কাৰণ নাম্বাৰ লাইনৰ ফ্ৰেকশনছ ইহঁতক বিচাৰিব দিলে আৰম্ভণিতে ক'ত বিচাৰিব পাৰিব 3 নম্বৰত কি কৈছে ৰাইটিং ফ্ৰেকশনছ ইন দা ফৰ্ম a/b অফ where b not equal to 0 ইয়াতে কৈছে যে ইহঁতক ফ্ৰেকশনবোৰ লিখিবলৈ শিকাব যে a/b আৰু b ইয়াতে কেতিয়াও 0 হ'ব নোৱাৰে এনে ধৰণে ইহঁতক ফ্ৰেকশনবোৰ লিখিব শিকাব ইন্ট্ৰোডিউস কৰাৰ লেভেলত যে প্ৰথম আৰম্ভণিৰ ক্লাছত বা আৰম্ভণিতে আমি এইবোৰ কেতিয়াও নিশিকায় গতিকে কেনে ধৰণৰ হ'ব লাগে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 4 হ'ব আইডেন্টিফাই ফ্ৰেকশনাল পাৰ্টস অফ things around them হিয়তক ফ্ৰেকশনাল যিবোৰ পাৰ্টৰ বিষয়ে আমি শিকাম হেবোৰ ইহঁতৰ চাৰিওফালে থকা বস্তুবোৰৰ বিষয়ে আমি আগতে শিকাব লাগিব এতিয়া আমি ইভিএছৰ পেডাগজিত আমি পাইছিলে যে চাৰিওফালৰ বস্তুবোৰ হিয়তে সদায় দেখি থকা বস্তুবোৰ যেতিয়া আমি এক্সাম্পল হিচাপে লম তেতিয়া হিয়তে বেছি ভালদৰে শিকিব পাৰে আৰু শিকাটো ইফেক্টিভ হয় বহুত কাৰণ হিয়তক নেদেখা বস্তুবোৰ নুবুজা বস্তুবোৰ এবষ্ট্ৰাক্ট বস্তুবোৰৰ বিষয়ে যদি আমি কৈ থাকো তেনেহলে হিয়তে ভালদৰে বুজিব নোৱাৰে যদি আমি কনক্ৰিট বস্তুবোৰ কওঁ সদায় দেখি থকা বস্তুবোৰ হিয়তে চুই চাব পৰা বস্তুবোৰ চকুৰে দেখা পোৱা বস্তুবোৰ আমি যদি কওঁ তেনেহলে হিয়তে সহজতে বুজিব পাৰে গতিকে ফ্ৰেকশনাল পাৰ্ট বিলাক যদি আমি হিয়তৰ চাৰিওফালে থকা বস্তুবিলাকৰ পৰা যদি আমি কওঁ সহিয়তক এনেদৰে শিকাব পাৰে যে ক্লাছত সাপোজ ৰাম নামৰ এজন ল'ৰা আছে ঠিক তেনেদৰে ৰাকেশ নামৰ এজন ল'ৰা আছে গতিকে ৰামৰ লগত 3খন সাপোজ টেক্সটবুক আছে আৰু ৰাকেশৰ লগত 4খন টেক্সটবুক আছে গতিকে দুজনৰ লগত কিমানখন আছে হিয়তক সুধিব লাগিব টোটাল আছে 7খন গতিকে এতিয়া আমি সুধিব লাগিব যে ৰাকেশ তোমাৰ লগত কিমানখন থাকিলে তাৰ ভগ্নাংশটো উলিয়া গতিকে আমি তলত কি দিব লাগিব হোল পাৰ্ট যেটো আছে হেতু দিব লাগিব মানে টোটাল 7খন এতিয়া ৰাকেশৰ লগত কিমান আছে 4খন গতিকে এটো হল ভগ্নাংশ গতিকে এনেদৰে হিয়তৰ চাৰিওফালে থকা বস্তুবিলাকক এক্সাম্পল হিচাপে লৈ ফ্ৰেকশনবোৰ বিষয় শিকাব লাগিব কেনেদৰে ফ্ৰেকশন বনোৱা হয় গতিকে উত্তৰ হ'ব অপচন নম্বৰ 4 ইয়াতে আছো আজি ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 The chapters in the NCERT text of mathematics of class 4 have title like The Junk Seller, Trip to Bhopal, The Way the World Looks. This shift has been done to. এই প্ৰশ্নত কৈছে যে NCERT যিবোৰ টেক্সট আছে ম্যাথমেটিক্সৰ ক্লাস 4 ৰ তাত কেইটামান চেপ্টাৰ আছে চেপ্টাৰ কেইটাৰ নাম হৈছে The Junk Seller, Trip to Bhopal, The Way the World Looks. এই যে চেপ্টাৰবোৰ দিয়া হৈছে বেলেগ বেলেগ টপিকৰ ওপৰত চেপ্টাৰবোৰ দিয়া হৈছে এটা ফুডৰ ওপৰত এটা ট্ৰেভেলৰ ওপৰত এনেদৰে বেলেগ বেলেগ দিয়া হৈছে গতিকে ইয়াৰ কাৰণটো কি হেতু সুধিছে যেনে প্ৰথমটো জাংক সেলাৰ ইয়াতে জাংক ফুডৰ বিষয়ে ইয়াতে শিকিছে সেলাৰৰ বিষয়ে শিকিছে কেনেদৰে সেল কৰে এইবিলাক শিকিছে ঠিক তেনেদৰে ট্ৰিপ টু ভোপাল ইয়াতে ট্ৰিপৰ বিষয়ে শিকিছে কৰবাত ভোপাললৈকে গৈছে বাছৰ সিটিং কেপাসিটিৰ বিষয়ে শিকিছে গতিকে বিভিন্ন কথা হিয়তে শিকিব পাৰিছে হিয়তৰ যিবোৰ প্ৰয়োজন হিয়তৰ ডে টু ডে লাইফত যিবোৰ হিয়তক লাগে বা যিবোৰ হিয়তে দেখি আছে সেইবিলাকৰ বিষয়ে হিয়তে শিকিব পাৰিছে গতিকে NCERT টেক্সটবুকত এনে ধৰণৰ যে চেপ্টাৰবোৰ দিয়া হৈছে তাৰ কাৰণ এটাই যাতে হিয়তে সদায় দেখি থকা বস্তুবোৰ টেক্সটবুকৰ জৰিয়তে শিকিব পাৰে যাতে হিয়তৰ ৰিয়েল লাইফ এক্সপেৰিয়েন্স হয় হিয়তৰ যাতে কনফিউজ হৈ নাযায় যে আমি কিতাপত যিবোৰ কথা পাইছো সেইবোৰ আমি কেতিয়াও দেখাই নাই তেনেকুৱা যাতে নহয় বাস হিয়তে দেখিছে জাংক ফুডো হিয়তে দেখিছে গতিকে সেইবোৰ কিতাপৰ জৰিয়তে আৰু বেছি নলেজ হিয়তে গেইন কৰিব পাৰে আৰু টেক্সটবুকৰ নলেজখিনি হিয়তে ডে টু ডে লাইফৰ লগত কানেক্ট কৰিব পাৰে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 3 হ'ব Make it interesting by relating it to everyday life. গতিকে everyday life দৈনন্দিন জীৱনৰ লগত এটা ৰিলেট কৰিছে কথাবোৰ টেক্সটৰ কথাবোৰ আৰু ইন্টাৰেষ্টিং হৈছে যেনে ধৰক ভোপাললৈকে এটা ট্ৰিপ গতিকে হেইটো পাঠ পঢ়ি যথেষ্ট আনন্দ পাব গতিকে আনন্দৰ মাজেৰে হিয়তে বাস্তৱ কথাবোৰ শিকিব পাৰিছে ৰিয়েল লাইফৰ কথাবোৰ শিকিব পাৰিছে এভৰিডে লাইফত প্ৰয়োজনীয় কথাবোৰ শিকিব পাৰিছে গতিকে হেইভাবে এনে ধৰণৰ চেপ্টাৰছবোৰ তাত দিয়া হয় সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টি ইমানেই আছিল যদি পিডিএফ ফাইলটো বিচাৰে তেনে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰক যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ